Hello everyone, welcome back to my mini blog. তো মই পৰি আৰু ছাৰ গৈ আছোঁ নালাপাৰালৈ। কিয় গৈ আছোঁ মই আপোনালোকক দেখুৱাই আছোঁ। পৰি ছাৰে আমাক দুজনীক ডাউন টাউনৰ পৰা পিক আপ কৰি ল'লে। তাৰপিছত আমি কথা পাতি আহি পালোঁ নালাপাৰা। ইয়াতে মই আপোনালোকক মুভমেণ্টত দেখুৱাই দিছোঁ, ইয়াতে মেডেলো দেখুৱাই দিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে মই কিয় আহিছোঁ ইয়াতে। তাৰপিছত ইয়াতে উদয়দাহঁতে একদম পূৰা কামত লাগি আছিলে। ইয়াতে ব্ৰেকফাষ্ট দিছিলে, তো আমিও খাই বৈ অলপ এনাৰ্জি গোটাই ল'লোঁ। খোৱা লোৱা হোৱাৰ পিছত বাহিৰত বন্তি প্ৰজ্বলন হ'ল। এজনকৈ সকলোৱে বন্তি জ্বলালে। তাৰপাছত আমাৰ ছাৰে ভাষণ দিবলৈ ধৰিলে। ব্ৰেকফাষ্ট কৰিলে তোমালোকে? ভালকে খেলিবা। ছাৰৰ ভাষণ হৈ যোৱাৰ পিছতে প্ৰথমতে ডাঙৰ ছোৱালী কেইজনীৰ খেল দি দিলে, তাৰপাছতে আপোনাৰ সৰু ল'ৰা ছোৱালীৰ খেলকেইটা দি দিলে। খেলখিনি চাই খুব বেছি ভাল লাগিছিল আৰু বিশিষ্ট অতিথি কিছুমানক মাতিছিলে, তো তেওঁলোকক মাজে মাজে ভাষণ দিবলৈ দিলে। আৰু ইয়াৰ খেলুৱৈ যাতে ইয়াৰ পৰা ওলাই গৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠে এই কামনা কৰিম। ভাষণৰ পিছতে সেইখন স্কুলৰ প্ৰিন্সিপালক সম্বোধনা জনোৱা হ'ল। ইয়াৰ পিছতেই ষ্টুডেণ্টছসমূহক মেডেল ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে মাতা হ'ল। এজনকৈ আহি সকলোকে মেডেল পিন্ধাই দিয়া হৈ গ'ল। এয়া আছিলে আমাৰ লাঞ্চ কৰাৰ পিছতে চবৰে গাত একদম জোচ আহি গৈছিলে। চাওক গাইছ, ল'ৰাবোৰ বাকী আছিলে, তো ল'ৰাবোৰক খেলোৱা হৈ গ'ল। তাৰপিছতে আহি গ'ল টুলছ। ল'ৰা-ছোৱালীবোৰে কিমান খেলিব আৰু মাজে মাজে সেইকাৰণে এটা দুটা গান গাই দিয়ে আৰু মাজতে, যাতে চবৰে ভাল লাগি যাওক। তাৰপাছতে আপোনাৰ ডাঙৰৰখিনি টুলছ হ'ল, তাৰপাছত আপোনাৰ সৰুখিনিৰ টুলছ হ'ল, তাৰপাছতে আৰু এটা গেম আছিলে সেইটো হ'ল। খেলসমূহ শেষ হৈ যোৱাৰ পিছত এজনকৈ নামসমূহ এনাউন্সমেণ্ট কৰা হ'ল আৰু নিজৰ ভাগৰ মমেণ্টসমূহ ছাৰে সকলোকে দি দিলে। আৰু তাৰপিছতে সকলোৱে মিলি পেলাই ছাৰকো এটা মমেণ্টত দিলে। তাৰপিছত সকলোৱে এখন গ্ৰুপ ফটো উঠিলে। তেতিয়ালৈকে ষ্টুডেণ্ট বেছি নাছিলে, কাৰণ চববোৰ গুচি গৈছিলে, বহুত দূৰৰ পৰা আহে যিহেতু, আৰু আমিও যাবলৈকে ৰেডি হৈ গৈছিলোঁ। তো আজিলৈকে ভিডিঅ'টো এইখিনি, বাই বাই।